সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আজিৰ ক্লাছত আমি যোনটো কমপ্লিট মেথছৰ সিৰিজ আছিল সেই সিৰিজটো আজি আমি কিমান হ'ব 7 নম্বৰ সিৰিজ হ'ব 7 নম্বৰ পাৰ্ট আৰু আজিৰ পাৰ্টটো আমি কৰিবলৈ গৈছো সিম্পল ইন্টাৰেষ্ট এন্ড কম্পাউণ্ড ইন্টাৰেষ্ট আমাৰ 15 তাৰিখৰ এক্সামটোৰ কাৰণে কম্পাউণ্ড ইন্টাৰেষ্ট হয়তো হিমান বেছি ইম্পৰ্টেন্ট নহয় বাট ষ্টিল আমাৰ কম্পাউণ্ড ইন্টাৰেষ্টৰ যি এটা টাইপৰ কোৱেশ্চন এক্সামত আহিব এনেতো বেসিক্যালি তিনিটা টাইপৰ কোৱেশ্চন থাকে আমি আজিৰ ক্লাছৰ কম্পাউণ্ড ইন্টাৰেষ্টৰ এটা টাইপ আৰু সিম্পল ইন্টাৰেষ্টৰ যিকেইটা টাইপ অফ কোৱেশ্চন আহে গোটেইকেইটা টাইপে আজিৰ ক্লাছটো ৰিভাইজ কৰিম ঠিক আছে তো একদম কুইক ৰিভিজন আজি সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ এডভান্টেজটো কি হয় জানানে ইয়াতে আমাৰ বহুত বেছি সময় নালাগে তোমালোকে অলরেডি গম পোৱা আমাৰ এইকেইটা সিরিজ অলরেডি গুছি গৈছে হয় না নাম্বার সিস্টেম এলসিএম এন্ড এইচএফ এভারেজ পার্সেন্টেজ টাইম এন্ড ওয়ার্ক রেশিও এন্ড প্রপোর্শন এন্ড নাও SICI আৰু এইখিনি কমপ্লিট কৰাৰ লগে লগে অহাকালিৰ ভিতৰত আমি কমপ্লিট কৰিম প্ৰফিট এন্ড লছ টাইম স্পীড এন্ড ডিসটেন্স সিম্পলিফিকেশন আৰু লগে লগে আমাৰ 15 তাৰিখৰ এক্সামৰ কাৰণে আমি সাজু হৈ পৰিম ওকে এইখিনি সাফিসিয়েন্ট হয় আমাৰ 15 তাৰিখৰ এক্সামৰ কাৰণে আৰু যদি কিবা মিসেলেনিয়াস ওলাই সেইখিনিৰ কাৰণে আমি এক্সামৰ আগদিনা এবাৰ অলপ কৰি দিম বেছি নকৰো অলপমান যদি কিবা আছে কিবা অলপ চলপ আছে যদি যিকেইটা চেপ্টাৰ বাকি আছে অলপমান কৰি দিম হ'ব কালিৰ ভিতৰত আমি মুঠতে মেইন টাৰ্গেট ৰাখিব লাগে এইকেইটা চেপ্টাৰ কিয়নো এইকেইটা চেপ্টাৰৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহিব যদি 35 কোৱেশ্চন টোটাল মেথছৰ থাকে তাৰ মিনিমাম 30টা কোৱেশ্চন তো এইকেইটা চেপ্টাৰতে থাকিব বাকি 5টা কোৱেশ্চনৰ কাৰণে আমি এক্সামৰ আগদিনা অকনমান এটা ক্লাছ কৰি লম ঠিক আছে ওকে তো স্টার্ট কৰিছো আজিৰ আমাৰ মেইন টপিকটো হৈছে একদম সিলেক্টিভলি আমি একদমে কম সময় লম লাগিলে 15 মিনিট হ'ব পাৰে ঠিক আছে 15 মিনিটত ৰিভিজন হওক খুব ভাল কথা যদি ডিটেইলছত কোনোবা পঢ়িব বিচাৰা তাৰ কাৰণে তোমালোকে সিম্পল ইন্টাৰেষ্টৰ প্লেলিষ্ট বিচাৰি লোৱা ক্লাছ হৈছে যদি দেখা পাই যাবা হৈছে চাগে মই কৰিছো মোৰ এক্স্যাক্টলি মনত নাই কাৰণ বহুত ক্লাছ কৰিলো ইউটিউবৰ প্লেলিষ্টত পাই যাব লাগে আৰু যদি এপত তোমালোকে সাবস্ক্ৰিপচন লোৱা আছে এপতটো আছেই বাৰু গোটেইখিনি বস্তু আছে তাত চাই ল'ব পাৰিবা লগতে ইয়াতে চোৱা ওকে স্মাইল ইন সিম্পল ইন্টাৰেষ্ট হ'ব লাগিছিল ন সিম্পল ইন্টারেস্ট তো সিম্পল ইন্টারেস্ট কি হয় এটা কি হল গোটেইখিনি মিস্টেক হৈছে ইন্টারেস্ট সিম্পল ইন্টারেস্ট আৰু এটো ঠিক আছে কম্পাউণ্ড ইন্টারেস্ট সিম্পল ইন্টারেস্ট বুলি ক'লে কি আহিব এটা সিম্পল ইন্টারেস্ট বুলি ক'লে প্ৰথমতে আহিব বেসিক্স তাৰপিছত আহিব 4 টাইপস অফ কোৱেশ্চন কি হয় গোটেইখিনি আলোচনা কৰিম নেক্সট আমাৰ কি আছে কম্পাউণ্ড ইন্টারেস্ট বুলি ক'লে প্ৰথমতে বেসিক্স তাৰপিছত 3 টাইপস অফ কোৱেশ্চন আজি আমি তিনিটা টাইপ নিহিকো আমি জাস্ট এটা টাইপৰ কোৱেশ্চন শিকিম যোনটো আমাৰ 15 তাৰিখৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ওকে এটা স্টাৰ্ট কৰিছো সিম্পল ইন্টারেস্টৰ পৰা সিম্পল ইন্টারেস্টৰ বেসিক বুলি ক'লে মই বেছি টাইম নলও ডাইৰেক্টলি কৈ দিম ন তোমালোকে ভিডিওটো যদি বেছি স্পিড লাগে ৰিৱাইন্ড কৰিবা আকৌ এবাৰ চাবা বুজি পাই যাবা যিমানে কম সময় হয় তোমালোকৰ কাৰণে ভাল হ'ব ৰিভিজন কৰিবলৈ প্ৰথমতে আহিব SI বুলি কোৱাৰ লগে লগে এটা ফৰ্মুলা কি আহিব PRT ডিভাইডেড বাই 100 এইটো ফৰ্মুলা ইউজ কৰি মই দেখিছো বহুত ষ্টুডেন্টে সিম্পল ইন্টারেস্টৰ কোৱেশ্চন এক্সামত কাৰেক্ট কৰি থৈ আহে আৰু বেলেগ শিকাৰ প্ৰয়োজন নাই বাট ষ্টিল আমি ইয়াতে এটা নতুন মেথড এটা শিকো কেনেকুৱা মেথড আমি যেতিয়া কোৱেশ্চনত ৰেট সুতৰ হাৰ আৰু টাইমটো গম পাই যাও আমাৰ এইখিনি স্কিল থকাটো প্ৰয়োজনীয় যে আমি তাৰ পৰা প্ৰিন্সিপাল এমাউন্ট আৰু SI টো কৈ দিব পাৰো যদি এইখিনি আমাৰ স্কিল আহি যায় আমাৰ কাৰণে কোৱেশ্চন কৰাটো আৰু বেছি কি লাগে ইন্টাৰেস্টিং লাগে কেনেকুৱা ইন্টাৰেস্টিং সো যদি কোনোবা এটা কোৱেশ্চনত 10% আমাৰ সুতৰ হাৰ বুলি কয় মানে ৰেট অফ ইন্টাৰেস্ট কিমান 10% আৰু যদি আমাক কয় বছৰ হৈছে 3 বছৰ 3 বছৰৰ বাবে টকাটো ধাৰত আনিছে এজন মানুহে টকাটো ধাৰত আনিছে কিমান টকা আনিছে আমি নাজানো বাট আমাক কৈছে আৰু যে 10% সুতৰ হাৰত আনিছে কিমান বছৰৰ কাৰণে 3 বছৰৰ কাৰণে এই কথাখিনি শুনাৰ লগে লগে যদিহে আমি প্ৰিন্সিপাল এমাউন্ট আৰু SI এই তিনিটা বস্তু উলাই দিবলে পাৰো ন তেতিয়া হলে আমাৰ কাৰণে এই চেপ্টাৰটো পঢ়িবলে বহুত ইজি লাগে বা বহুত ভাল লাগে ঠিক আছে তো আমি ইয়াতে মন কৰিলো যে ৰেট অফ ইন্টাৰেস্ট 10% সময় আছে 3 বছৰ তো আমি যদি এটা পূৰণ কৰিলো কিমান হ'ব 30% কি হ'ল 30% হৈ যাব আমাৰ SI সদায় মনত ৰাখিবা আমাৰ সিম্পল ইন্টাৰেস্টৰ বেসিক্স বুলি ক'লে আমি এটা বহুত ডাঙৰ কথা বুজিব লগা থাকে সিম্পল ইন্টারেস্ট প্ৰতি বছৰে সেম থাকে ঠিক আছে কথাখিনি ভালদৰে মন কৰি যাবা সিম্পল ইন্টারেস্টৰ সকলোতকৈ ডাঙৰ ক্ৰাইটেৰিয়া সকলোতকৈ ডাঙৰ গুণটো হৈছে সিম্পল ইন্টারেস্ট প্ৰতি বছৰে সেম থাকে এটা ইয়াতে আমি দেখিলো যে প্ৰথম বছৰৰ সিম্পল ইন্টারেস্ট ছিল 10% সুতৰ হাৰ ন যদি এক বছৰত 10% হয় 3 বছৰত কি হ'ব 30% কেনেকৈ 10 বুজি পালানে প্ৰতি বছৰত সেম প্ৰথম বছৰত যিমান আছিল সেকেন্ড বছৰতো সেম থাৰ্ড ইয়াৰতো সেম মানে আলটিমেটলি 30% তো ইয়াতে আমি পাই গল 30% SI লগতে এমাউন্ট কিমান হ'ব চোৱা আমি সদায় মনত ৰাখিবা মই আগতেও কৈছিলো পাৰ্চেন্টেজ চেপ্টাৰটো ৰিভিজন ক্লাছতো মই মেনশন কৰিছো যে যিকোনো এটা কাহিনীৰ হিৰো আমি কি বুলি কওঁ পাৰ্চেন্টেজৰ ভাষাত যিকোনো এটা কাহিনীৰ যিটো হিৰো থাকে সেই হিৰোটোক আমি কওঁ 100% অৰ্থাৎ এই যিটো চেপ্টাৰ আছে SICI তোমালোকে নিজে ভাবি পেলাই কোৱাচোন সিম্পল ইন্টারেস্ট কম্পাউণ্ড ইন্টারেস্ট এই চেপ্টাৰটো আৰম্ভণি কিয় হ'ল আৰম্ভণি হোৱাৰ কাৰণটো হৈছে মূলধন এজন মানুহে যদি টকা ধাৰতে লোৱা নাই ধৰি লোৱা এজন এনেকুৱা মানুহ আছে যিজন মানুহে টকা ধাৰত লোৱা নাই মানে মানুহজনে কিবা সুদ দিব লাগিব জানো নালাগে আৰু সুদ দিবই যদি নালাগে সিম্পল ইন্টারেস্ট পঢ়িব লাগিব জানো
কম্পাউণ্ড ইণ্টাৰেষ্ট পঢ়িব লাগিব জানো নেলাগে একো পঢ়িব নালাগে তো আলটিমেটলি কি হয় যেতিয়া আমাৰ সুতৰ কথা আহে সুতৰ কথা কেতিয়া আহিব যদি সেই মানুহ এজনে টকা ধাৰত লয় মানে প্ৰিন্সিপাল মূলধনৰ ওপৰত ডিপেন্ড কৰিব মূলধন নোহোৱাকৈ এই সুতৰে কথা নাহিব আলটিমেটলি আমি গম পাই গলো প্ৰিন্সিপালক সদায় আমি কি বুলি ক'ম 100% প্ৰিন্সিপাল 100% এছআই কেনেকৈ উলিয়ালো যদি এক বছৰত 10% 3 বছৰত 30% আৰু লগতে এমাউন্ট কি হ'ব প্ৰিন্সিপাল 100% এছআই হৈছে 30% মানে এমাউন্ট হৈ গল 130% ক্লিয়াৰ নে সকলোৰে 130% কি হৈ যাব আমাৰ এমাউন্ট ওকে এটা চোৱা মই কি শিকালো মই তোমালোকক শিকাইছো যদি ৰেট অফ ইন্টাৰেষ্ট আৰু টাইম দিয়া থাকে আমি ইয়াৰ পৰা প্ৰিন্সিপাল এমাউন্ট আৰু এছআই উলাই দিব পাৰো ইজিলি এটা তোমালোকে ভাবি আছা এমাউন্টটো কেনেকৈ 130 হল এমাউন্টৰ মিনিংটো হৈছে সুদ আৰু মূল লগ হৈ পেলাই সুদ যদি 30 টকা মূল যদি 100 টকা সুদ মূল লগ হৈ কিমান হল 100 টকা যোগ 30 টকা 130 চোৱা মূলধন আছিলে এইটো সুদ আছিলে এইখিনি 100 যোগ 130 130 টকা বুজি পালানে 100 প্লাস 30 তো এইখিনি হৈছে আমাৰ পাৰ্সেন্টেজৰ টেকনিক এই টেকনিকটো জানিলে আমাৰ কোৱেশ্চন কৰি আৰু বেছি ভাল লাগে আৰু যদি কোনোবা এইখিনি মেথড শিকিব ইচ্ছা নাই এইটো মেথডত অলৰেডি শিকি থৈ দিছা তোমালোকৰ কাৰণে মোস্ট ওয়েলকাম এইটো মেথডতে কৰিবা একো প্ৰবলেম নহয় এনসার আহিব একো প্ৰবলেম নাই এটা এইটো কোৱেশ্চন আছে আমাৰ প্ৰথম টাইপৰ ইয়াতে কৈছে সাৰ্টেন এমাউন্ট অফ মানি বিকামস 1200 ইন 2 ইয়াৰ্স 1200 টকা হৈ গৈছে কিমান বছৰত 2 বছৰত 10% পার এনাম রেট অফ সিম্পল ইন্টারেস্ট মানে প্রতি বছরে সুতৰ হাৰ কিমান বা 10% মই অলরেডি কলো যে 10% সুতৰ হাৰত 2 বছৰৰ কাৰণে হলে এসআই কিমান হ'ব তো এসআই হৈ যাব আমাৰ 20% ক্লিয়াৰ নে সকলোৰে আমি এইবিলাক কোৱেশ্চন দেখিয়ে কম যে যদি 10% প্ৰতি বছৰ পার এনাম বুলি কৈছে না 10% পার এনাম রেট অফ সিম্পল ইন্টারেস্ট ঠিক আছে মানে 20% হৈ গল এসআই তো 20% যদি এসআই হয় প্ৰিন্সিপাল কিমান হ'ব প্ৰিন্সিপাল তো সদায় 100 ন প্ৰিন্সিপাল তো সদায় 100 এইটো এনেকুৱা নহয় যে মই আজি 100 কৈছো কালি মই 150 কম নহয় ডেইলি 100 সদায় 100 এ থাকিব এইটো নেক্সট আমাৰ আহিব এমাউন্ট এমাউন্ট মানে কি হয় সুদ আৰু মূল লগ হৈ পেলাই অৰ্থাৎ 120% ক্লিয়াৰ এতিয়া আমাক কোৱেশ্চনত কি দিয়া আছে আমাক কৈছে এ সাৰ্টেন এমাউন্ট অফ মানি বিকামস 1200 মানে 1200 টকা হৈ গ'ল বিকামস বুলি ক'লে বুজি পাবা এইটো হৈছে এমাউন্ট এইটো হৈছে এমাউন্ট তো আমি কম এই 120% টো কাৰ সমান 120% ইকুৱেল কমাই 1200 ইয়াৰ পৰা আমি এটা জিৰো কাট কৰিলো 12 ৰে কাটিলে 10 আহি গল অৰ্থাৎ 1% ইকুৱেল আহি গল 10 টকা 1% ইকুৱেল হে 10 টকা আমাক উলিয়াব কি দিছে প্ৰিন্সিপাল প্ৰিন্সিপাল কি হয় প্ৰিন্সিপাল হৈছে 100% 100% উলিওৱাৰ কাৰণে ইয়াতে এটা 100 পূৰণ ঠিক তেনেদৰে ইয়াতে দুটা জিৰো লগাই দিয়া অৰ্থাৎ কাৰেক্ট আনসাৰ আহি গল 1000 1000 টকা আছিলে মানুহৰ মূলধন ওকে আহা বাৰু বুজি পালা সকলোৱে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কি আছে চোৱা নেক্সট আমাৰ আহিব নেক্সট কনসেপ্টটো এনেকুৱা যে মই অলৰেডি মেনশন কৰিছো এবাৰ সৰল সুদৰ সকলোতকৈ ডাঙৰ ক্ৰাইটেৰিয়া সকলোতকৈ ডাঙৰ গুণটো হৈছে সৰল সুদ প্ৰতি বছৰে সেম থাকে এভৰি ইয়াৰ সেম কেতিয়াও চেঞ্জ নহয় যদি এভৰি ইয়াৰ হি সেমে থাকে সঁচাকৈ যদি সেমে থাকে তেতিয়াহলে কি হ'ব তেতিয়াহলে মই ক'ব পাৰিম যদি এজন মানুহে 5000 টকা ধাৰত আনিছে suppose 5000 টকা ধাৰত আনিছে আৰু এক বছৰ পিছত মানুহজনে 500 টকা বেছিকৈ দিছে ঠিক আছে প্লাস 500 হৈ গৈছে এক বছৰ পিছত 500 টকা বেছিকৈ দিব লগা হ'ল এটা 2 বছৰ পিছত কিমান দিব সেকেন্ড ইয়াৰত কিমান দিব কোৱাচোন সেকেন্ড ইয়াৰতো সেম প্লাস 500 মানে সৰল সুতৰ এইটো সকলোতকৈ ডাঙৰ ক্ৰাইটেৰিয়া ই প্ৰতি বছৰে সেম থাকে বুজি পাইছা আৰু এই কনসেপ্টটো লগাই পেলাই আমি এতিয়া সেকেন্ড কোৱেশ্চনটো কৰিব পাৰিম ইয়াৰে কি কৈছে চোৱা টাইপ 2 কোৱেশ্চন ইয়াতে কৈছে সাৰ্টেন এমাউন্ট অফ মানি বিকামস 800 এটা নিৰ্দিষ্ট ধন ৰাখি 800 হৈছে 3 বছৰত মানে আমি ইয়াতে লিখিম 3 বছৰত কিমান হৈছে 3 বছৰত 800 টকা আমাক কৈছে 1100 টকা হৈছে 6 বছৰত মানে 6 বছৰত কিমান হৈছে 6 বছৰত 1100 টকা এটা আমি বহুত ভালদৰে জানো মানুহে যেতিয়া টকা ধাৰত আনে এতিয়া মই যদি টকা কাৰোবাৰ পৰা ধাৰত আনো এই টকাখিনি বছৰে বছৰে কি হ'ব বাঢ়ি গৈ থাকিব আৰু এই যে বাঢ়ি গৈ আছে কিহৰ কাৰণে মই আৰু নতুনকৈ টকা আনিছো নেকি আনা নাই কিন্তু সুতৰ কাৰণে টকাটো বাঢ়ি গৈ আছে হয় নে নাই ইন্টাৰেষ্টৰ কাৰণে কি হয় সিম্পল ইন্টারেস্ট হওক বা কম্পাউন্ড ইন্টারেস্ট হওক সুতৰ কাৰণে টকাটো বাঢ়ি বাঢ়ি গৈ থাকে মানে আগতে 3 বছৰৰ পিছত দিব লগা টকা কিমান আছিল 800 টকা কিন্তু 6 বছৰৰ পাছত কিমান হৈছে 1100 টকা হৈছে বুজি পাইছা 6 বছৰৰ পাছত 1100 টকা হৈছে মানে আমি গম পালো 3 বছৰ আছিল 800 6 বছৰত আছে 1100 এই যে টকাখিনি যে বাঢ়ি গ'ল কিহৰ কাৰণে সুতৰ কাৰণে কিমান টকা বাঢ়িছে 300 টকা বাঢ়িছে আৰু এই 300 টকাটো যে বাঢ়িলে কিমান সময়ত বাঢ়িছে তো এটা মন কৰিলে দেখিবা 3 বছৰত মানে 3 বছৰত 300 টকা বাঢ়িছে 3 বছৰত 300 টকা মানে এক বছৰত কিমান হ'ব এক বছৰত হ'ব 100 টকা ঠিক আছে এক বছৰত 100 টকা হ'ব 3 বছৰত 300 টকা এক বছৰত 100 টকা ওকে এটা এক বছৰত 100 টকা বুলি গম পালে আমাক উলিয়াব কি দিছে মূলধন উলিয়াব দিছে ন চোৱা দেই এক বছৰতহে 100 টকা তোমাৰ এই যে 800 টকাটো আছে ইয়াতে কোন সোমাই আছে এই 800 টকাটো কি জানানে নাই এই 800 টকাটো হৈছে এমাউন্ট সুদ আৰু মূল লগ হৈ পেলাই
মানে ইয়াতে কি আছে মূলধনো আছে সুতো আছে তো আমি ইয়াৰ পৰা 800 টকাৰ পৰা যদি 3 বছৰৰ সুতটো বিয়োগ কৰি দিও 3 বছৰৰ সুত কিমান এটা দেখি আছো 3 বছৰৰ 300 টকা এক বছৰত যদি 100 টকা হয় 3 বছৰত কিমান হ'ব obviously 3 বছৰত 300 টকা আৰু এই 300 টকা সুতটো আমি কি কৰিম 800 টকাৰ পৰা বিয়োগ কৰি দিম 800 টকাৰ পৰা আমি 300 টকা বিয়োগ কৰি দিম আৰু লগে লগে আমি কি পাই যাম আমি পাই যাম যে মানুহজনৰ মূলধন কিমান তো মূলধন হৈছে 500 টকা মানে আলটিমেটলি কথাটো কেনেকুৱা 3 বছৰৰ পাছত এইটো কি হয় এইটো হৈছে এমাউন্ট সুদ আৰু মূল লগ হৈ পেলাই সুদ আৰু মূল লগ হৈ পেলাইহে 800 যদি ইয়াৰ টো উচাই দিও অৰ্থাৎ 300 টকাটো উচাই দিলো কি ৰৈ যাব মূলধন ৰৈ যাব ক্লিয়াৰ মূলধন ৰৈ গৈছে আমাক যদি কয় এই কোৱেশ্চনটো কেতিয়াবা দি পেলাই আমাক ৰেট অফ ইন্টাৰেষ্ট উলিয়াব দিতে সুতৰ হাৰ উলিবা তো সুতৰ হাৰ উলিওৱাৰ কাৰণে আমি কি কৰিব লাগে সুতৰ হাৰ হৈছে এটা পাৰ্চেন্টেজ ৰেট অফ ইন্টাৰেষ্ট পাৰ্চেন্টেজ কেনেকৈ উলিয়াই মই অলৰেডি পাৰ্চেন্টেজৰ ক্লাছতো শিকাইছো আজিও মই আকৌ এবাৰ কৈছো পাৰ্চেন্টেজ উলিওৱাৰ কাৰণে এটা ভগ্নাংশ পূৰণ 100 এটা ভগ্নাংশ পূৰণ 100 আৰু ভগ্নাংশটোৰ ওপৰত কি লিখিম সুদ কিমান টকা সুদ হৈছে 100 টকা সুদ হৈছে এক বছৰৰ 100 টকা হয় না এক বছৰত যিমান টকা সেইটো কয় সুদ আমি 3 বছৰ 4 বছৰৰ কথা নিলিখো আমি লিখিম এক বছৰত কিমান টকা এক বছৰৰ হৈছে 100 টকা সুদ এই 100 টকা সুদটো কিহৰ ওপৰত আহিছে 500 টকাৰ ওপৰত তো এইখিনি ক্যালকুলেশন কৰি পেলাই সলভ কৰি দিয়া পাছেৰে কাটি দিয়া 20% 20% হৈছে আমাৰ ৰেট অফ ইন্টাৰেষ্ট ক্লিয়াৰ সকলোৰে ক্লিয়াৰ বুলি মই আশা কৰিছো সকলোৱে বুজি পালা যে 500 টকা আছিল আমাৰ মূলধন আৰু সেই মূলধনৰ ওপৰত 100 টকা বছৰে সুদ আহিছিল আৰু সেই টকাখিনি আমি পাৰ্চেন্টেজ উলালো 20% 20% ৰেট অফ ইন্টাৰেষ্ট ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো ওকে তো ইয়াতে মই আকৌ এবাৰ জনাই দিও এটো বাৰু অলৰেডি তোমালোকে যি কেইজনে ৰেগুলাৰ বেচিছে আছে বহুতবাৰ দেখিলা লৈ লোৱা মই সকলোকে এডভাইস কৰো ইয়াতে যিমান কেইটা কোৱেশ্চন আছে একদম টাইপ ওয়াইজ আছে ঠিক আছে প্ৰেক্টিস কৰা 15 তাৰিখৰ এক্সামটোলৈকেও কৰা লগতে 29 তাৰিখলৈকে এইখন সাফিসিয়েন্ট হয় তো এইখনৰ যিমানখিনি কোৱেশ্চন আছে গোটেইখিনি প্ৰেক্টিস কৰাৰ পিছত তোমালোকে একদম কনফিডেন্টলি এক্সামত যাব পাৰিবা একদম চিন্তা নাথাকে ঠিক আছে এটা গোটেইখিনি কোৱেশ্চন কভাৰ কৰা আছে নেক্সট আহিছো ওকে কেনেকৈ লবা এটো জনাই দিছো একেলগে ইকুইপাৰ্ট এপটো প্লে ষ্টৰৰ পৰা ইনষ্টল কৰিবা সেই এপটোত এনৰোল কৰাৰ পিছত পিডিএফ কোৰ্সেছ বুলি অপচন এটা দেখিবা এই ক্যাটাগৰিছত যাবা ক্যাটাগৰিছত দেখিবা পিডিএফ কোৰ্সেছত যাই পেলাই ইয়াতে দেখিবা তোমালোকে গণিতৰ কেপচুল আৰু এই কেপচুলটো খাই লোৱা বেমাৰ মেথছৰ ভাল হৈ যাব ওকে নেক্সট স্টার্ট কৰিছো নেক্সট কি আছে নেক্সট কোৱেশ্চনটো চাই লৈছো ওকে কোৱেশ্চনটোৰ ওপৰত ডিপেন্ড কৰি পেলাই আমাৰ কনসেপ্টটো আহিব ন তো কনসেপ্টটো এনেকুৱা যে আমাক কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে এটা নিৰ্দিষ্ট ধনৰাশি এটা আছে মূলধন এটা আছে প্ৰিন্সিপাল এটা নিৰ্দিষ্ট ৰেট অফ ইন্টাৰেষ্ট মানে কিবা এটা সুতৰ হাৰত টকা এটা ধাৰত লৈছে মানে কথাটো কেনেকুৱা তোমালোকৰ ঘৰৰ কাষৰ এজন ল'ৰা আছে সেই ল'ৰাজনৰ তোমালোকৰ সিমান বেছি মিত্ৰতা নাই ঠিক আছে তুমি গম নোপোৱা সি কিমান টকা ধাৰত লৈছে কি লৈছে এজন ল'ৰাই কিবা এটা টকা ধাৰত লৈছে কিবা এটা সুতৰ হাৰত কিমান টকাত লৈছে সেইটো নাজানা কিন্তু তুমি কাৰোবাৰ পৰা খবৰ পাইছা যে ল'ৰাজনে 5 বছৰৰ পাছত ল'ৰাজনে যিমান টকা ধাৰত লৈছে সেই টকাটো কিমান গুণ হৈ যায় 16 গুণ হৈ যায় ঠিক আছে 5 বছৰত 16 গুণ হৈ যায় আমাক এটা কোৱেশ্চন কৰিছে যে কিমান বছৰত সেই টকাখিনি 9 গুণ হ'ব 9 টাইমছ কিমান বছৰত 9 গুণ হ'ব এইটো হৈছে কোৱেশ্চন যে 5 বছৰত 16 গুণ হৈ যায় কিমান বছৰত 9 গুণ হ'ব উলিবা এইটো কোৱেশ্চন তো মনত ৰাখিবা যেতিয়া আমাৰ এনেকুৱা কোৱেশ্চন আহিব যে ইমান বছৰত ইমান গুণ হৈছে কিমান বছৰত ইমান গুণ হ'ব বুজি পাইছা কোৱেশ্চনৰ ধৰণটো মনত ৰাখা যে কোৱেশ্চনটো কেনেকুৱা ধৰণ যে ইমান বছৰত ইমান গুণ হৈছে ইমান বছৰত কিমান গুণ হ'ব in 5 years it becomes 16 times how many years required to be it 9 times ঠিক আছে এনেকুৱা টাইপৰ কোৱেশ্চন তো আমাক যেতিয়া টাইমছৰ বুলি ক'ব গুণ বুলি ক'ব মনত ৰাখিবা এটা যেনেকৈ লিখিছো তেনেকৈ লিখিব লাগে ইয়াতে মাজৰ এইবিলাক এৰো মাৰ্কছ গুচাই দিয়া এইবিলাক ইয়াৰ্স গুচাই দিয়া সব গুচাই দিয়া কোৱেশ্চন মাৰ্কৰ জায়গাত তোমালোকে x লৈ ল'ব পাৰা x লৈ ল'লা মানে দেখিবলৈ ইজি হ'ব ভাল দেখিব তো ইয়াতে আছে 5 ইয়াতে আছে x ভগ্নাংশ লিখি দিলো ইয়াতেও মই ভগ্নাংশ লিখি দিম ক্লিয়াৰ এই টাইম শব্দবিলাক গুচাই দিয়া লগতে তোমালোকে মনত ৰাখিবা যেটো গুণ বোলা শব্দ আছে এই গুণৰ পৰা -1 কৰিব লাগে ৰাখিবনে মনত এটা নোট বুলি লাইন এটা লিখি থৈ দিয়া নোট বুলি যে গুণৰ পৰা 1 বিয়োগ টাইমছৰ পৰা 1 মাইনাস কৰিব লাগে এটা এইখিনি সলভ কৰি দিয়া आंसर আহি যাব 16 পৰা 1 গলে ইয়াতে থাকিব 15 ইয়াতে আছে 5/x ইয়াতে থাকিব 15 ইয়াতে থাকিব 8 5 ৰে 15 গল 3 বাৰ 3 ৰে 8 গল 3 ৰে 8 কোনে যাব 3 ৰে 8 নাযায় ন তো 8 ইয়াতে 3 যদি মই এখিনি সলভ কৰিব যাও তেতিয়াহলে আমি দেখিম x = 8/3 8/3 এইটো হৈ গল আমাৰ কারেক্ট आंसर মানে 3 ভাগৰ 8 বছৰ অৰ্থাৎ 2 দশমিক কিবা হ'ব 2 সমস্ত 2.66 ক'ব পাৰা এটা বেছি ভাল লাগিব 2.66 ইয়াৰ্স ইমান বছৰত কি হ'ব ইমান বছৰত টকাটো 9 গুণ হ'ব ক্লিয়াৰ সকলোৰে ক্লিয়াৰ নে 2.66 বছৰত 9 গুণ হ'ব মানে আমি ইয়াতে জানিব লগা একো নাই এটা সিম্পলি জানিব লাগে যদি আমাক কয় ন যে ইমান বছৰত ইমান গুণ হয় কিমান বছৰত ইমান গুণ হ'ব আৰু এনেকুৱা কোৱেশ্চনৰ আমাৰ প্ৰিন্সিপাল আৰু ৰেট অফ ইন্টাৰেষ্ট কনস্ট্যান্ট থাকিব আমাক ক'ব এটা নিৰ্দিষ্ট ধনৰাশি মানে কি কনস্ট্যান্ট এটা নিৰ্দিষ্ট ধনৰাশি এক নিৰ্দিষ্ট সুতৰ হাৰত a certain
certain amount of money in a certain rate of interest ঠিক আছে এটা নিৰ্দিষ্ট মানে সেম চেঞ্জ হৈ নাথাকে তো ৰেট অফ ইন্টাৰেষ্টত কি হ'ব 5 বছৰত 16 গুণ হৈছে আৰু গুণৰ পৰা এক বিয়োগ এইটো পাহৰি নাযাবা ঠিক আছে আমাক এতিয়া এক্সামত অকল এইটোৱে দিব যে তেনেকুৱা নহয় যে তোমালোকক বছৰে উলিয়াব দিব কেতিয়াবা গুণটো উলিয়াব দিব ঠিক আছে আমাক কেতিয়াবা এনেকুৱাও কুৱেশ্যন কৈ দিব মই ইয়াতে দেখাই দিছো আমাক ক'ব ধৰি লোৱা আমাক কৈ দিলে যে এটা নিৰ্দিষ্ট ধনৰাশি 10 বছৰত হৈছে 22 গুণ 10 বছৰত 22 গুণ আমাক কুৱেশ্যন কৰিলে যে 14 বছৰত কিমান গুণ হ'ব এনেকুৱা কুৱেশ্যন কৰিব সেইবুলি আমি ভয় খাম নেকি এইটো কুৱেশ্যন আমি সলভ কৰিব পাৰিম ইজিলি সলভ কৰিব পাৰিম আমি কি কৰিম এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে আগতে যেনেকুৱা ফৰ্মেট ইউজ কৰিছিলো সেম ইয়াতে ভগ্নাংশ সমান চিন ইয়াতে ভগ্নাংশ কিন্তু ইয়াতে -1 হ'ব ইয়াতে কুৱেশ্যন মাৰ্ক আছিল ইয়াৰ পৰা -1 বুজি পালানে ইয়াতে -1 কিয় কৰিছো কাৰণ গুণৰ পৰা -1 এইখিনি এটা সলভ কৰিব লাগে 2 ৰে 5 বাৰ গ'ল 2 ৰে 7 বাৰ গ'ল ঠিক আছে এইখিনি সলভ কৰিলে 22 টো এইপিনে গুচি যাব x টো এইপিনে আহি যাব অৰ্থাৎ 5x 22 ৰ পৰা 1 গ'লে 21 থাকিব ন 5x - 5 ইকুৱেল 21 ৰ 7 পূৰণ কৰিলে 7 1 গুণ 7 7 2 গুণ 14 তো 147 এটা 5 টো সেইফালে গুচি গ'লে মাইনাস হ'ব 5x ইকুৱেল 142 x ইকুৱেল আমাৰ কাৰেক্ট आंसर আহি যাব যদি কাটি দিও 5 2 গুণ 10 5 8 গুণ 40 5 4 গুণ 20 28.4 মানে কিমান হ'ব এই 14 বছৰত 28.4 গুণ হ'ব বুজি পালানে জাস্ট ইয়াতে -1 কৰিবলৈ নাপাহৰিবা आंसर তোমালোকৰ সদায় কাৰেক্টে আহিব এতিয়া আমাৰ নেক্সট কুৱেশ্যন কি হ'ব নেক্সট ইয়াতে এটা কুৱেশ্যন আছে যেটো তোমালোকে ট্ৰাই কৰিবা আৰু কেতিয়াবা কি হয় এক্সামত সদায় এনেকুৱা নহয় যে তোমালোকক সময়টোহে উলিয়াব দিয়ে কেতিয়াবা ক'ব এটা সার্টেন রেট অফ ইন্টারেস্ট এটা সার্টেন এটা নিৰ্দিষ্ট ধনৰাশি ঠিক আছে এটা নিৰ্দিষ্ট ধনৰাশি প্ৰিন্সিপাল কনস্ট্যান্ট এইটো তোমালোকে কৰিবা দেই এইটো হোমৱৰ্ক আৰু কমেন্ট কৰিবা এটা সার্টেন রেট অফ ইন্টারেস্ট এটা প্ৰিন্সিপাল আছে সেই প্ৰিন্সিপালটো এটা সার্টেন পিৰিয়ড অফ টাইম মানে সময়টো কনস্ট্যান্ট ঠিক আছে সময়টো কনস্ট্যান্ট এ সার্টেন পিৰিয়ড অফ টাইম at 10% 10% সুতৰ হাৰত 7 গুণ হয় 10% সুতৰ হাৰত 7 গুণ হয় আমাক ক'ব যে কিমান শতাংশ সুতৰ হাৰত সেই টকাখিনি কিমান শতাংশ সুতৰ হাৰত সেই টকাখিনি ইয়াৰে কৈ দিলে সাপোজ মই কৈছো 13 গুণ হয় ঠিক আছে 13 গুণ এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত আহা দেখা যায় এতিয়া ইয়াতে যদি মন কৰা ইয়াতে আমাৰ ইয়াৰে আগৰ যেটো কুৱেশ্যন আছিলে তাত আমাক কি কৈছিলে তাত আমাক কৈছিলে সময়টো সময় ইয়াতে দিয়া আছিলে আৰু ইয়াতে দিয়া আছিলে গুণ কিন্তু ইয়াতে দিয়া আছে পার্সেন্টেজ ইয়াতে রেট অফ ইন্টারেস্ট দিয়া আছে তো রেট অফ ইন্টারেস্ট দিয়া থাকিলে আমাৰ মেথডটো একো চেঞ্জ নহয় মেথডটো আগৰ নিচিনাই থাকিব এৰে টাইমছৰ পৰা 1 বিয়োগ এৰে কোৱেশ্চন মাৰ্কৰ জাগাত আমি x ধৰি লম ইয়াতে x দি দিলো এৰে টাইমছৰ পৰা 1 মাইনাস ওকে তো হাতৰ পৰা 1 গলে কিমান থাকিব 6 12 13 পৰা 1 গলে 12 6 ৰে 12 কাটিলে 2 থাকিব ন 2 টো পূৰণ কৰি দিলে x% ইকুৱেল আমাৰ আহি যাব 20% মানে 20% সুতৰ হাৰত কি হ'ব 13 গুণ হ'বগে ক্লিয়াৰ এইখিনি তোমালোকে সলভ কৰি লবা যদি খেলি মেলি লাগি আছে 7 ৰ পৰা 1 গলে 6 ন 13 ৰ পৰা 1 গলে 12 6 ৰে 12 দুবাৰ গল 2 টো ক্ৰস মাল্টিপ্লিকেশন হ'ব ন তো 2 গুণ 20% ক্লিয়াৰ তো আমি গম পালো x ৰ ভ্যালু কিমান আহি গল 20% আহি গল তো আলটিমেটলি কথাটো হল কি এক্সামত কেতিয়াবা তোমালোকক দিব প্ৰিন্সিপাল আৰু ৰেট অফ ইন্টারেস্টটো কনস্ট্যান্ট উলিয়াব দিব বা গুণ উলিয়াব দিব টাইমছ উলিয়াব দিব আৰু কেতিয়াবা কি দিব তোমালোকক প্ৰিন্সিপাল আৰু টাইমটো কনস্ট্যান্ট দি দিব ৰেট অফ ইন্টারেস্ট উলিয়াব দিব তো যিকোনো সিচুৱেচনতে মেথডটো সেমই থাকিব লগতে আমাৰ কি আহিব নেক্সট কুৱেশ্যনৰ টাইপটো হৈছে আমাক ক'ব এজন মানুহৰ হাতত 10000 টকা আছে ঠিক আছে 10000 টকা আছে এই টকাটো মানুহজনে দুটা স্কিমৰ ইনভেস্ট কৰিব এটাত 5% হাৰ এটাত 10% ক্লিয়াৰ এজন মানুহৰ হাতত 10000 টকা আছে আৰু সেই টকাখিনি মানুহজনে দুটা স্কিমৰ ইনভেস্ট কৰিব মানে দুটা তোমাৰ দুটা বেলেগ বেলেগ মানে বেংকত যে স্কিম থাকে আমি যে টকা ফিক্সড থওঁ তেনেকুৱা টাইপৰ স্কিম এটা স্কিমত মানুহজনে 5% সিম্পল ইন্টারেস্ট পাব আৰু এটাত পাব 10% সিম্পল ইন্টারেস্ট তোমালোকে এনেকৈ ভাবিব পাৰা এজন মানুহৰ হাতত 10000 টকা আছে মানুহজনৰ দুজন বন্ধু আহি পেলাই টকা খুজিছে দুজন বন্ধু এজন হৈছে বহুত ক্লোজ ফ্ৰেন্ড আৰু এজন অকমান দূৰৰ এজন ফ্ৰেন্ড ইমান ভাল নহয় ভাল নাপায় তো যিজন ক্লোজ ফ্ৰেন্ড সেই ক্লোজ ফ্ৰেন্ডজনক অকমান কম সুতত দিব নে নাই দিব ন কম সুতত দিব আৰু যিজন ফ্ৰেন্ডৰ তোমাৰ ইমান বেছি চিনাকি নাই বা ভাল নাপায় সেই ল'ৰাজনক কি কৰিব বেছি সুতত দিব হয় নে নাই এটা তোমালোকে কমেন্ট কৰিবা নিদিওৱে যাক বেয়া পাওঁ তেনেকুৱা নহয় এই ল'ৰাজনে কি কৰিছে দিছে 10% ইন্টারেস্ট ৰেটৰ হলেও দি দিছে এতিয়া আমাক কোৱেশ্চন কৰিব এই মানুহজনে যদি ওভাৰঅল এক বছৰ পিছত মানুহজনে ধৰিলা ওভাৰঅল 7% লাভ পালে মানুহজনে কিমান শতাংশ লাভ হল ওভাৰঅল 7% লাভ হল তেতিয়াহলে মানুহজনে কিমান টকা 5% সুতৰ হাৰত দিছিল কিমান টকা 10% সুতৰ হাৰত দিছিল এইটো এটা কুৱেশ্চন এইটো কুৱেশ্চন আমি মিক্সাৰ এণ্ড এলিগেশনতো কৰো তোমাৰ এলিগেশনৰ কুৱেশ্চন হয় এইটো সলভ কৰাৰ কাৰণে যেতিয়া আমাক ক'ব ন যে 10000 এটা টকা আছে দুটা সুতৰ হাৰত এইটো টকা কি কৰিছে ইনভেস্ট কৰিছে আমি কি কৰিব লাগে যোনটো ওভাৰঅল আছে এইটো মাজত লিখিম লিখি পেলাই ডাঙৰৰ পৰা সৰুটো বিয়োগ অৰ্থাৎ 10ৰ পৰা 7 বিয়োগ 10 টো ডাঙৰ ন 10ৰ পৰা 7 বিয়োগ কৰিলে কি আহিব 3 আহিব
আমি কি কৰিব লাগে সিম্পলি ডাঙৰৰ পৰা সৰুটো বিয়োগ তো আমি ইয়াতে পালো 10ৰ পৰা 7 গলে 3 ঠিক তেনেদৰে ইয়াতে আমি পাৰ্চেন্টেজ নিলিখিলেও হ'ব আৰু পাৰ্চেন্টেজ লিখাৰ প্ৰয়োজন নাই 7ৰ পৰা 5 গলে কি থাকিব 7ৰ পৰা 5 গলে আমাৰ থাকিব 2 তো 3:2 আমাৰ কাৰেক্ট আনসাৰ আহি গল ওকে 3:2 তো ইয়াতে যে 3:2 আহিছে এইটো কি হৈছে এইটো হৈছে সিম্পলি ৰেশিও ওকে এইটো হৈছে ৰেশিও এইটো হৈছে ৰেশিও ঠিক আছে এইটো আমি গম পাই গলো 3:2 আমাৰ ৰেশিও আহি গল এইটো ৰেশিওৰ আমি কি কৰিম এই 10,000 টকাটো ভগাব লাগিব অৰ্থাৎ 3 2 কিমান 3 2 5 অৰ্থাৎ আমি ইয়াতে লিখিব লাগিব 5x is equal 10,000 ইয়াৰ পৰা x equal কিমান ওলাব 2,000 মানে এজন মানুহৰ x equal ওলাব 2,000 তো আমি ক'ব পাৰিম যে 10% সুতৰ হাৰত 4,000 টকা লগাইছিল 4,000 টকা কি কৰিছিল 10,000 টকা সুতত ইনভেস্ট কৰিছিল আৰু 3 মানে কিমান 3 2 গুণ 6 6,000 rupees ইনভেস্ট কৰিছিল 5% সুতৰ হাৰত নিজৰ বন্ধু আছিল ন ভাল ফ্ৰেন্ড তো বেছি কৈ দিছে কম সুতৰ হ'ব পাৰে বেছি কৈ দিছে আৰু এইজনক ভাল নাপায় কাৰণে কম টকা দিছে ওকে এনেকুৱা কথা তো আমাৰ এক্সামৰ এইটো হৈছে ফোর্থ টাইপৰ কোৱেশ্চন যিটোৰ আমাৰ কি হয় এটা নিৰ্দিষ্ট এমাউন্ট এটা দিয়া থাকে সেই এমাউন্টটো দুটা স্কিমৰ ইনভেস্ট কৰিব তো আমি স্প্লিট কৰিব লাগিব আমাৰ মেইন গোল থাকিব লাগে এনেকুৱা কোৱেশ্চনত আমি ওভাৰঅল পাৰ্চেন্টেজটো জানিব লাগে ওভাৰঅল পাৰ্চেন্টেজ গম পোৱাৰ পিছত আমি ডাইৰেক্টলি এইটো ৰেশিওটো ওলাই দিব পাৰো ঠিক আছে মনত ৰাখিবা এইটো যে বিয়োগ কৰিছো ডাঙৰৰ পৰা সৰু বিয়োগ ঠিক আছে ওভাৰঅল পাৰ্চেন্টেজটো জানিবই লাগিব এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো হৈছে এইটো কোৱেশ্চন এতিয়া তোমালোকে এইটো কোৱেশ্চন পঢ়ি পেলাই গম পাবা ইয়াতে আমাক কৈছে এটা স্কিমত 18% আৰু এটা স্কিম হৈছে 10% আৰু ওভাৰঅল মানুহজনে 1680 টকা লাভ কৰিছে ৰেট অফ আমাক কৈছে এজন মানুহে 10% সুতৰ হাৰত ইনভেস্ট কৰিছে 18% সুতৰ হাৰত এতিয়া ওভাৰঅল কি হয় তো ওভাৰঅলৰ কাৰণে আমি দেখিলো হি গেইন এট দা এন্ড অফ দা 1 ইয়াৰ এক বছৰ পিছত 1680 টকা লাভ হৈছে আমাক এতিয়া কৈছে 1680 টকা লাভ হৈছে কিন্তু আমি 1680 তো ইয়াতে লিখিব নোৱাৰো আমাক কি লাগে আমাক পাৰ্চেন্টেজ লাগে ওভাৰঅল পাৰ্চেন্টেজ তো আমি 1680 টকাটো কিমান পাৰ্চেন্টেজ সেইটো ওলাই ল'ব লাগে বুজি পালা আমাক ওভাৰঅল পাৰ্চেন্টেজ লাগে মই এই কোৱেশ্চনটো অকমান বেলেগ দিয়া ৰিজন কি যাতে আমাৰ গোটেইখিনি ৰিভাইজ হৈ যায় এইটো কি বুজাইছে আমাক 1680 টকা টকা দি দিছে আমি কি কৰিম চোৱা 12,000 টকা আছিলে আৰু এক বছৰৰ পিছত এন্ড অফ দা ইয়াৰ হি গেইন এক বছৰৰ পিছত মানুহজনে ওভাৰঅল মানে টোটেলত কিমান টকা পাইছে টোটেলত 1680 টকা পাইছে তো আমি কি কৰিম 12,000 টকাৰ 1680 টকা কিমান পাৰ্চেন্ট হয় এইটো উলিয়াব লাগে ক্লিয়াৰ 0 0 কাট কৰি দিলো আৰু এটা 0 গুচি গল 12 ৰে কাটিলে 12 1 গুণ 12 কিমান ৰৈ যাব ইয়াতে 4 12 4 গুণ 48 14% ক্লিয়াৰ 14% আহিছে এইটো পাৰ্চেন্টেজ ওলাই দিলো যে ওভাৰঅল মানুহজনৰ কিমান পাৰ্চেন্ট আহিছে তো ওভাৰঅল আমি গম পাই গলো 14% ক্লিয়াৰ আমি কি কৰিছো 12,000 টকাৰ 1680 টো কিমান পাৰ্চেন্ট এইটো ওলাই ললো তো আমি গম পালো যে ওভাৰঅল এক বছৰ পিছত মানুহজনৰ 14% লাভ হৈছে ঠিক আছে এতিয়া 14% হলে কি কৰিব লাগে ডাঙৰৰ পৰা সৰুটো বিয়োগ 18 পৰা 14 গলে 4 থাকিব ঠিক তেনেদৰে 14 পৰা 10 গলে কি থাকিব 14 পৰা 10 গলে 4 থাকিব তো আমি দেখিলো ইয়াতে 4 4 কাট কৰি দিলে 1:1 ৰেশিও 1:1 মানে কি সমান সমানকৈ ভগাই দিব টকাখিনি 1:1 মানে 12,000 টকাটো 6,000 6,000 কৈ দুইটা স্কিমতে কি কৰিছে ইনভেস্ট কৰিছে তো আমাক ইয়াতে কোৱেশ্চন কৰিছে কি আমাক কোৱেশ্চন কৰিছে 10% সুতৰ হাৰত কিমান টকা দিছে 10% সুতৰ হাৰত কিমান টকা ইনভেস্ট কৰিছে তো আমি কম 10% সুতৰ হাৰতো 6,000 18% সুতৰ হাৰতো 6,000 তো দুইটাই সেমে হয় ওকে তো এনসার আহি গল বুলি আশা কৰিছো নেক্সট খতম মই কৈছিলো ন বেছি টাইম নলও কাৰণ একচুয়ালি বেছি টাইম আমি ইউজ কৰিবও নালাগে যদি ইজি হয় চেপ্টাৰটো মই ইয়াতে যিমানকেইটা চেপ্টাৰ আছিলে গোটেইখিনি মই কৈ দিলো আমাৰ সিম্পল ইন্টাৰেষ্টৰ কি কি আছে সিম্পল ইন্টাৰেষ্টৰ গোটেইকেইটা টাইপে কভাৰ হৈ গল এতিয়া আৰু কি আছে আৰু অকমান বস্তু আছিলে বাৰু আৰু মই কৰাই দিছো নেক্সট কি আছে কম্পাউণ্ড ইন্টাৰেষ্ট ৰৈ গল ন কম্পাউণ্ড ইন্টাৰেষ্টটো ৰৈ যাব তেনেকৈ হলে কম্পাউণ্ড ইন্টাৰেষ্টৰ কি কি আছে কম্পাউণ্ড ইন্টাৰেষ্ট বুলি কোৱাৰ লগে লগে কম্পাউণ্ড ইন্টাৰেষ্টৰ আমি ফাৰ্ষ্ট কথা বেছি ভাবি থাকি লাভ নাই কম্পাউণ্ড ইন্টাৰেষ্ট আমাৰ যোনটো হায়াৰ সেকেন্ডাৰী লেভেল এক্সাম আছে তাত বেছি কুৱেশ্যন আহিব যে তাৰ আশা ক্ষীণ বাট এটা কুৱেশ্যন আমি শিকি থব লাগিব যাতে এক্সামত কৰিব পাৰো ফাৰ্ষ্ট কথা মই বেছি কথা একদমেই নকওঁ যি আছে সেইটোৱে কৈ থম তো তোমালোকে বেছি ভাবি থাকিব নালাগে যদি আমাৰ এক্সামত কুৱেশ্যন দিয়ে এজন মানুহে 10,000 টকা ধাৰত আনিছে সৰি কুৱেশ্যনটো চাই লোৱা ডাইৰেক্টলি কুৱেশ্যন এটা দেখাই দিয়ে এজন মানুহে 10,000 টকা ধাৰত আনিছে তোমালোকে মনত ৰাখিবা কম্পাউণ্ড ইন্টাৰেষ্ট আৰু পপুলেশন বেসড কুৱেশ্যন পাৰ্চেন্টেজতে আছিলে পপুলেশন বেসড কুৱেশ্যন সব একেই হয় কম্পাউণ্ড ইন্টাৰেষ্ট পপুলেশন বেসড কুৱেশ্যন একেই হয় মেক্সিমাম কেছত ঠিক আছে এটা কম্পাউণ্ড ইন্টাৰেষ্ট কেনেকৈ সলভ কৰে মনত ৰাখিবা যদি আমাৰ কয় ন এজন মানুহে 10,000 টকা ধাৰত আনিছে কিমান বছৰৰ কাৰণে সময়টো কৈ দিলে 3 বছৰৰ কাৰণে 3 বছৰৰ কাৰণে আৰু কিমান শতাংশ সুতৰ হাৰ ৰেট অফ ইন্টাৰেষ্ট কৈ দিলে 10% তোমালোকে কি কৰিবা তোমালোকে এই যিটো ৰেট অফ ইন্টাৰেষ্ট দিয়া আছে 10% এইটো ফাৰ্ষ্ট ভগ্নাংশত লৈ যাবা 10% ভগ্নাংশত কি বুলি কয় 1/10 এইখিনি কৰিব কোনে কোনে জানিবা সকলোৱে পাৰিবা 10% ভগ্নাংশতকৈ 1/10 নেক্সট তোমালোকে কি কৰিবা 10ৰ পৰা 11 কাৰণ 10ৰ পৰা 11 কিয় লিখিছো 10 আছিলে মূলধন 1 টকাটো বাঢ়ি গৈছে মানে 10ৰ পৰা 11 ঠিক তেনেদৰে আকৌ 10ৰ পৰা 11 কিয় লিখিছো কাৰণ ইয়াতে 3 বছৰ হৈছে 3 বছৰ কৈছে মানে 3 বাৰ লিখিব লাগিব 3 বাৰ
লিখিলো এই গোটেইকেইটা পূৰণ কৰা 10 10 গুণ 100 10 গুণ 1000 ইয়াতে আহি গ'ল 1000 ঠিক তেনেদৰে ইয়াতে আহি গ'ল 1331 টকা হ'ল এইটো হৈ গ'ল আমাৰ এইটো আহি গ'ল আমাৰ প্ৰিন্সিপাল এইটো আহি গ'ল এমাউন্ট ঠিক আছে আমি ইয়াতে দেখি আছো 331 টকা এটাৰ ইনক্ৰিমেন্ট হৈছে আৰু এইটোৱে হৈছে আমাৰ CI কম্পাউণ্ড ইন্টাৰেষ্ট ক্লিয়াৰ কম্পাউণ্ড ইন্টাৰেষ্ট আমাক কৈছে 10000 টকা আমি কি কৰিম এইটো কি হয় এইটো হৈছে প্ৰিন্সিপাল তো আমি লিখিম 1000 ৰেশিও ইকুৱেল 10000 1000 ratio is equal আমাৰ আছে 10000 rupees clear এৰে যদি 0 কেইটা কাট কৰি দিও কিমান হ'ব তিনিটা 0 গুচি গ'ল আমাৰ 10 আহি যাব তো r ইকুৱেল আমাৰ আহি যাব 10 তো এই 10 টো আমি কি কৰিব লাগিব r ৰ ভ্যালু যেটো আছে এটো ci ত আমি ইউজ কৰিব পাৰো ঠিক আছে ci ইউজ কৰিলে কি হ'ব 331 into 10 10 এটা মাল্টিপ্লাই কৰিলো মাল্টিপ্লাই কৰাৰ লগে আমাৰ এটা 0 আহি যাব বেলেগ একো নাই বাৰু 3310 টাকা 3310 টাকা আমাৰ কি হ'ব কম্পাউণ্ড ইন্টাৰেষ্ট মানে আলটিমেটলি কম্পাউণ্ড ইন্টাৰেষ্ট উলিওৱাৰ কাৰণে আমি কি মেথড ইউজ কৰিব পাৰো সকলোতকৈ বেষ্ট মেথড হয় এইটোৱে এইটো মেথড শিকিলে তোমালোকৰ এনসাৰো আহিব অলপমান ক্যালকুলেশনটো টাইম লাগিব পাৰে একো বেলেগ প্ৰবলেম নাই ফাৰ্স্ট কথা হ'ল কোৱেশ্চন আহিব নে নাই তাৰ নাই গ্যাৰান্টি ঠিক আছে একদম জেনুইনলি আহিব না নাই তাৰ নাই গ্যাৰান্টি এইটো কোৱেশ্চন কম্পাউণ্ড ইন্টাৰেষ্টৰ কোৱেশ্চন বহুত কম থাকে তো সেই কাৰণে আমি বহুত বেছি ডিটেইলছত বেলেগ বেলেগ মেথড শিকি থকাৰ প্ৰয়োজন নাই আহিব পাৰে নাহিব পাৰে ঠিক আছে এতিয়া তোমালোকৰ 29 তাৰিখৰ এক্সামত আহিব পাৰে তাৰ কাৰণে আমি আৰু এটা ক্লাছ ল'ম কথা নাই তো আজিৰ কাৰণে আমি জাস্ট এটা মেথডে শিকিলো আমি সাকসেসিভ কেস মেথডটো শিকিলো আমি কি কৰিব লাগে ৰেট অফ ইন্টাৰেষ্টটো ভগ্নাংশত নিব লাগে তাৰ পিছত সেই ভগ্নাংশটো 10 ৰ পৰা 11 কিয় লিখিলো কাৰণ 10 + 1 11 হৈছে দেন আকৌ 10 ৰ পৰা 11 কিয় লিখিছো 3 বছৰ হৈছে না তিনিবাৰ লিখিছো যদি আমাৰ এক্সামত কয় 2 বছৰ বুলি ধৰিলে আমাক কৈ দিলে ৰেট অফ ইন্টাৰেষ্টটো কৈ দিলে 20% আৰু আমাক ক'লে 2 বছৰ সময় কৈ দিলে 2 বছৰ এই ক্ষেত্ৰত আমি 20% ভগ্নাংশত কও 1/5 মানে আমি কম 5 ৰ পৰা 6 5 ৰ পৰা 6 বুজি পালা তাৰে এই গ'ল 25 ইয়াতে এই গ'ল 36 এইটো হৈ গ'ল আমাৰ প্ৰিন্সিপাল এইটো হৈ গ'ল এমাউন্ট ক্লিয়াৰ যদি আমাক কয় এজন মানুহে এটা টকা এটা ধাৰত দিছে ঠিক আছে প্ৰথম বছৰৰ সুতৰ হাৰ হৈছে 20% প্ৰথম বছৰৰ সুতৰ হাৰ এইটো হৈছে R1 10% প্ৰথম বছৰত 10% আৰু সেকেন্ড ইয়াৰত 20% এই ক্ষেত্ৰত আমি কম 10% মানে কি 10 ৰ পৰা 11 সকলোৰে ক্লিয়াৰ নে যদি প্ৰথম বছৰত 10% হয় মানে 10 ৰ পৰা 11 হ'ব সেকেন্ড ইয়াৰত কৈছে 20% মানে 5 ৰ পৰা 6 ক্লিয়াৰ নে সকলোৰে এইটো হৈ গ'ল প্ৰিন্সিপাল এইটো হৈ গ'ল এমাউন্ট মানে এক্সামত আমাক কি কয় কেতিয়াবা এনেকুৱা সিচুৱেচন আহে যে প্ৰথম বছৰত 10% সুতৰ হাৰ সেকেন্ড বছৰত 20% তো এই ক্ষেত্ৰত আমি কি কৰিম প্ৰথম বছৰত 10% কৈছে ন তো ইয়াতে আহি গ'ল 10 ৰ পৰা 11 সেকেন্ড ইয়াৰত কিমান হ'ব 5 ৰ পৰা 6 ইয়াতে আহি গ'ল 66 মানে এইটো হৈ গ'ল আমাৰ প্ৰিন্সিপাল এইটো হৈ গ'ল আমাৰ এমাউন্ট মনত ৰাখিবা ইয়াতে মই যিমানখিনি বস্তু লিখিছো এই গোটেইবিলাক হৈছে ৰেশিও এই গোটেইবিলাক ৰেশিও ঠিক আছে ৰেশিও মানে আলটিমেটলি ক'বলৈ গ'লে ৰেশিও মেথডে ইউজ কৰি আছে ইয়াতে বেলেগ একো কৰা নাই গোটেইবিলাক ৰেশিও মেথড হয় আৰু মেথডটোৰ নাম হৈছে সাকসেসিভ কেস তোমালোকে যদি পার্সেন্টেজত শিকিছা তেতিয়াহলে তোমালোকৰ কাৰণে খুবেই ইজি আদাৰৱাইজ তোমালোকে ইয়াতে নেট এফেক্টটো ইউজ কৰিব পাৰা যদি নেট এফেক্ট তোমালোকে জানা নেট এফেক্ট ইউজ কৰিব পাৰা এই কথা নেট এফেক্ট মেথডটো মনত আছে নেট এফেক্টৰ ফৰ্মুলাটো মই ৰিভাইজ কৰাই দিছো a + b + ab/100 আছিলে এইটো এই নেট এফেক্টৰ ফৰ্মুলাটো তোমালোকে ইউজ কৰিব পাৰা কম্পাউণ্ড ইন্টাৰেষ্টৰ ক্ষেত্ৰত ওকে দ্যাটস ইট এইখিনি কাৰণে সাফিসিয়েন্ট হয় এক্সামত তোমালোকে কোৱেশ্চন সলভ কৰাৰ কাৰণে আৰু বেলেগ বেছি মাথা মাৰাৰ প্ৰয়োজন নাই 15 তাৰিখৰ কাৰণে আজিৰ ক্লাসটো ইয়াতে সামৰণি মাৰিলো আমাৰ কম্পাউণ্ড ইন্টাৰেষ্ট সিম্পল ইন্টাৰেষ্ট হ'ল এটা নেক্সট আমাৰ আহিব প্ৰফিট লছ এণ্ড ডিসকাউন্ট দেন টাইম স্পীড এণ্ড ডিসটেন্স আৰু তাৰ পিছত আহিব সিম্পলিফিকেশন ওকে তো সিম্পলিফিকেশনৰ কেইটামান মই পাৰ্ট সৰু সৰু পাৰ্ট কৰি আপলোড দি দিম লেডাৰ বেস কুৱেশ্চন এটা স্পেশাল টাইপৰ কুৱেশ্চন তো সেইকেইটা ক্লাস চাবলৈ নাপাহৰিবা সেইখিনিতো মানে ইম্পৰ্টেন্ট কুৱেশ্চনে কভাৰ কৰি দিছো সৰু সৰু কিয় বনাই দিছো কাৰণ বেছি লম্বা বনালে বুজিবলৈ অশান্তি লাগে ওকে তো লগ পাম নেক্সট ক্লাসত থ্যাংক ইউ এভৰিওয়ান